ডাঙৰ খবৰ এবাৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড কিয়নো এবাৰ হুৱাপাতিতে এগৰাকী যুৱতীক শূন্য দূৰত্বৰ পৰা গুলি কৰি হত্যা কৰিছে দুৰ্বৃত্তই আমি এই মুহূৰ্তত জনাব বিচাৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ নিশা হুৱাপাতিতে 23 বছৰীয়া যুৱতীক গুলিয়াই হত্যা কৰিছে দুৰ্বৃত্তই হত্যা কৰিছে যুৱতীক ডিফুৰ আৰলং লংছত মাছনিশা যুৱতীৰ হৈতে ভয়ংকৰ ঘটনা বিচনাতে গুলিয়াই যুৱতীৰ প্ৰাণ ললে দুৰ্বৃত্তই ডিফুত দুই ভগ্নীসহ বাস কৰিছিল 23 বছৰীয়া হুকুৰি টিছপিক নামৰ যুৱতীগৰাকী কোনে কিয় যুৱতীগৰাকীক গুলিয়ালে এই সময়লৈকে সকলো বিষয় ৰহস্যৰ আৱৰ্ত নিশা কেঁচা ঘৰৰ বেৰ ভাঙি প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই কেঁচা ঘৰৰ বেৰ ভাঙি দুৰ্বৃত্তই প্ৰৱেশ কৰি টিছপিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে DMCHলৈ প্ৰেৰণ কৰা হৈছে ডিপুৰ 2 নং ৱাৰ্ডৰ আৰলং লাংছত চাঞ্চল্যকৰ ঘটনা নিশা হুৱাপাতিতে 23 বছৰীয়া যুৱতীক গুলিয়াই হত্যা কৰিছে দুৰ্বৃত্তই এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ডিপুৰ আৰলং লাংছত মাছনিশা যুৱতীৰ হৈতে হৈছে ভয়ংকৰ ঘটনা কিয়নো এগৰাকী যুৱতীয়ে মাছনিশা শুই থাকোঁতে অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ তলেৰে আপোনালোকে যিটো দেখিছে এটা ডাঙৰ যিটো ফুটা দেখিছে ফুটাৰে প্ৰৱেশ কৰিছিল মাছনিশা দুৰ্বৃত্তই আৰু এই কেঁচা ঘৰৰ মজিয়াৰ তলেৰে প্ৰৱেশ কৰি এনেদৰে দুৰ্বৃত্তই হুৱাপাতিতে শূন্য দূৰত্বৰ পৰা গুলি কৰি হত্যা কৰিছে 23 বছৰীয়া হুকুৰি টিছপি নামৰ এগৰাকী যুৱতীক আৰু এই ঘটনাৰ পিছতে এতিয়া সকলোফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এনেদৰে দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল এনেদৰে কেঁচা ঘৰৰ মজিয়াৰে গাঁত খান্দি প্ৰৱেশ কৰি দুৰ্বৃত্তই মাছনিশা হুৱাপাতিতে শূন্য দূৰত্বৰ পৰা গুলি কৰি হত্যা কৰিছে 23 বছৰীয়া এগৰাকী যুৱতীক ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে DMCHলৈ প্ৰেৰণ কৰা হৈছে যুৱতীৰ মৃতদেহ ডিফুৰ 2 নং ৱাৰ্ডৰ আৰলং লাংছত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নিশা হুৱাপাতিতে 23 বছৰীয়া যুৱতীক গুলিয়াই হত্যা কৰিছে দুৰ্বৃত্তই আৰু এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে এই মুহূৰ্তত ঘটনাক কেন্দ্ৰ কৰি কিছু মন্তব্য আহি পৰিছে আমি মন্তব্যসমূহ পোনে পোনে আপোনালোকক দেখুৱাই লৈছোঁ আমাৰ দুমাহ বুজাইছিল তাৰপিছত ঘৰটো অলপ শেষ হৈছিল তাৰপিছত মই ঘৰ গুচি গ'ল তাৰপিছত ছোৱালীকেইটাৰ কাৰণে কৈছোঁ ঘৰটো সোমাই যা এনেকুৱা বনাই থকাটো নহ'ব এনেকুৱা ক'লোঁ মই তাৰপিছত ছোৱালীকেইটা চব ঘৰটো মানে বস্তুকেইটাৰ লৈ নিলোঁ লৈ আনি পেলাই কিছু 1.5 মাহ হৈছে ইয়াতে তাৰপিছত এনেকুৱা এক্সিডেণ্ট বোলে হ'ব বুলি আমি নাজানো সেইটো মানে মইতো খবৰ বাতৰি নাই পিছত কঠীয়া চুঠীয়া পেলাই শেষ হ'লে মই আহিম মানুহবোৰ অলপ আছিলে এইটো কাৰণে আমি কৈছোঁ কঠীয়া পেলাব আছোঁ মই আহিম ঘৰৰ বেৰা চেৰাও দিম লগা মানে আছিলোঁ তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ ইয়াত থকা 1.5 মাহ হৈছে তাৰপিছত 1টা বজাতো 1:15 মোকতো খবৰ পাইছিলোঁ ইয়াতো 1টা বজাত পিছখিনি খান্দি পেলাই একজনে সোমাইছে দুজনী আছিলে ছোৱালীকেইটা এইকেইটা ছোৱালী আমি একো প্ৰব্লেম নাজানো আমিতো বোলে আগৰো আহিছিলে বোলে দুজন তাৰপিছত ইফালে ৰাস্তা আছিল বুলি সুধিছিলে বোলে নাই ৰাস্তা ইফালেতো নাই ইফালে ৰাস্তা আৰু যোৱাকালি দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে আমি কালি প্ৰায় 1:45 মানত খবৰ পালোঁ টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে তো একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী হুকুৰি টিছপি প্ৰায় 23 বছৰমান বয়স তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ এতিয়া ইনভেষ্টিগেশ্যন চলি আছে গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে গতিকে আমি বিশেষ এতিয়া আমি বিস্তৃতভাৱে ক'ব নোৱাৰিম ছাৰ ঘৰটোত অকল ছোৱালীজনী থাকে নেকি ছাৰ তেওঁলোক 3জনী বাইক ভৈনীক তাতে ইয়াতে একেলগে থাকে ইয়াতে তেওঁলোকে পঢ়ি আছিলে এইটো কাৰণে এইটো পাৰপাজতে ইয়াতে 3জনী একেলগে চলি আছে দকমকৰ ফালৰ তেওঁলোকৰ অৰিজিনেল কিন্তু ইয়াতে থাকে আচলতে পঢ়াৰ কাৰণে ইয়াতে থাকে ঠিক আছে থেংক ইউ